বিশ্বনাথ চাৰিআলিত আহিছোঁ আমি। ইয়াতে এটা সময়ত দেউতাই কাম কৰিছিলে। চ' সেই যে কোৱাৰ্টাৰটো বেক চাইডে আছে, এতিয়া কোনো নাথাকে তাত। সেইটো কোৱাৰ্টাৰতে মই আছিলোঁ সৰুতে, যেতিয়া মোৰ এবছৰ বয়সো হোৱা নাই। তেতিয়া আছোঁ ইয়াতে হেৰিলৈকে ধৰি লওক 2 বছৰ 3 বছৰ বয়স হ'লে আছিলোঁ। আৰু আজি চাবলৈ আহিলোঁ ইয়াতে এনেকৈ। এতিয়া ইয়াত কোনো নাথাকে, ভঙা চিঙা গোটেইখিনি। গতিকে এটা সৰুকালৰ স্মৃতি সোঁৱৰিলোঁ আৰু তাকে। এয়া বিশ্বনাথ চাৰিআলি, পলিউশ্যন ফ্ৰী, ক্লিন। চ' এই জেগাখিনিক নৱপুৰ বুলি কয়। হয়তো আপোনালোক যোন বিশ্বনাথ চাৰিআলিৰ মানুহ হয়, আপোনালোকে এইখিনি জেগা জানিব। চ' মই এনেই এবাৰ আমাৰ কোৱাৰ্টাৰৰ আগতে য'ত আছিলে সেইখিনিলৈকে এনেই অকণমান আগবাঢ়িব চেষ্টা কৰিছোঁ। চ' গোটেইখিনি ভঙা চিঙা আৰু আজিকালি। কিন্তু ইয়াৰে চবতকৈ ভাল কথাটো হ'ল যে কমপ্লিটলি পলিউশ্যন ফ্ৰী। ইমান চিভিলাইজেশ্যন, ইমান ডেভেলপমেণ্ট কৰা নাই, ইমান গোটেইখিনি মানে হেৰি কৰি দিয়া নাই আৰু কনষ্ট্ৰাকশ্যনছ কৰি দিয়া নাই। সেইকাৰণে খুবেই পলিউশ্যন ফ্ৰী হৈ আছে, ভাল আৰু এনভাইৰনমেণ্টটো হেল্ডি বুলি ক'ব পাৰি। চ' এয়া দেখিছে মোৰ পিছপিনে, এইটোৱে আছিল মোৰ সৰুকালৰ থকা ঠাই, কোৱাৰ্টাৰ। কিন্তু এতিয়া অৱস্থাই নাই, ধৰি লওক কোনো নাথাকে, ভাঙি চিঙি মেইনটেনেঞ্চ নাই। হ'ব বাৰু, উপায় নাই। স্মৃতিখিনি সোঁৱৰিলোঁ আৰু। অ'কে, থেংক ইউ মোক জইন কৰাৰ বাবে। থেংক ইউ ছ' মাছ। বাই বাই।